ৰাজ্যত এতিয়াও এৰা নাই বানপানী আৰু গৰাখহনীয়াই। পানেৰী বিধানসভা সমষ্টি তথা 33 নং নৈ চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ পৰা ওলাই অহা চামৰাং শুক্লাই নৈয়ে চামৰাং বান্ধ ভাঙি বৃহৎ খেতি সাধন কৰে। নদীয়ে চামৰাং নুনেখাছ অঞ্চলৰ একমাত্ৰ খেলপথাৰ, শ বিঘা কৃষিভূমি, তামোলবাৰী খেতিপথাৰ আদি উঠাই নিয়াৰ উপৰিও নদীৰ পথ পৰিৱৰ্তনে ৰাস্তা ঘাট নষ্ট কৰাৰ বাবে মানুহৰ অহা যোৱা স্তব্ধ হৈ পৰে। নদীত কোনো দলং ব্যৱস্থা নোহোৱাত জনপ্ৰতিনিধিৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে জনসাধাৰণে। যোৱা কেইবাদিন ধৰি বন্ধ হৈ পৰিছে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশ, বন্ধ হৈ পৰিছে গাড়ী মটৰ চলাচল, বন্ধ হৈ পৰিছে হাজাৰ হাজাৰ লোকৰ অহা যোৱা। জনপ্ৰতিনিধি তথা চৰকাৰক জনসাধাৰণৰ ক্ষয়ক্ষতিৰ সাহায্য প্ৰদান কৰা আৰু নদী বান্ধৰ স্থায়ী সমাধান কৰাৰ আহ্বান সদ্য অসম গোৰ্খা ছাত্ৰ জনতা বামুণজুলি আঞ্চলিক সমিতিৰ। বামুণজুলি আঞ্চলিক সমিতিৰ তত্বাৱধানত আজি আমি চামৰাঙৰ যি মাথাউৰি ভঙাৰ অংশখিনি আজি পৰিদৰ্শন কৰিবলৈ আহিছিলোঁ। গোৰ্খা ছাত্ৰ সন্থাৰ আজি যিটো আমি দল আহিছোঁ তাত ইয়াতে আহি উপস্থিত হোৱাৰ পিছত আমি ইয়াতে এক বিস্তৰ অঞ্চলত আজি মাথাউৰি ভঙা যি প্ৰত্যক্ষ কৰিছোঁ আৰু এই মাথাউৰি ভঙাৰ ফলস্বৰূপে বিগত কেইবাদিনো ধৰি এই যি বামুণজুলি এক বৃহৎ অঞ্চলৰ মাজেদি এই নদীখন বৈ গৈছে, এই নদী বৈ যোৱা অঞ্চল যাৰ সংলগ্ন গাঁওখিনিত আজি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে আজি নদী পাৰ হৈ স্কুল যাব পৰা নাই। তাৰ লগতে পথাৰত পানী সোমোৱাৰ ফলস্বৰূপে অথবা মানুহৰ ঘৰ বাৰী ইত্যাদিতো আজি এক সংকটৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ আজি আমি প্ৰত্যক্ষ কৰিছোঁ। এক বিস্তৰ পৰিমাণৰে ক্ষয়ক্ষতি আজি এই অঞ্চলত এই যিটো চামৰাঙৰ মাথাউৰি ভাঙিছে সেই তাৰ ফলস্বৰূপে হ'বলৈ পোৱা আমি প্ৰত্যক্ষ কৰিছোঁ। আজি আমি গোৰ্খা ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি প্ৰশাসনক আজি আহ্বান জনাব বিচাৰিছোঁ যে যিহেতু বিগত বহুত বছৰ ধৰি এই অঞ্চলটোত এই নদীখন এটা বৃহৎ সমস্যা হিচাপে থিয় দিছে আৰু এই মাথাউৰি অথবা কিবা এটা পাৰ্মানেণ্ট চলুশ্যনৰ ব্যৱস্থা এটা নকৰাৰ ফলস্বৰূপে আজি বছৰে বছৰে এই অঞ্চলৰ মানুহখিনিয়ে যথেষ্ট কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে। সেই গতিকে আমি প্ৰশাসনক অনুৰোধ কৰিব বিচাৰিছোঁ অথবা আহ্বান জনাব বিচাৰিছোঁ যে অতি সোনকালে এই যিটো সমস্যা আছে এই সমস্যাৰ এক পাৰ্মানেণ্ট চলুশ্যনৰ কিবা এটা ব্যৱস্থা কৰক, স্থায়ী সমাধানৰ কিবা এটা ব্যৱস্থা কৰক, যিটো এক দীৰ্ঘদিনীয়া এটা সমাধান যাতে কালিৰ দিনত হিচাপে পৰিচিত হয়, যাৰ এই নদীৰ ফলস্বৰূপে যি এক বৃহৎ ক্ষয়ক্ষতিৰ সংঘটিত হৈছে তাৰো যিসকল লোকৰ ক্ষয়ক্ষতি হৈছে সেইসকলক প্ৰশাসনৰ ফালৰ পৰা কিবা এটা আৰ্থিক সহযোগৰ ব্যৱস্থা কৰিবলৈ আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। এই নদী বান্ধে ক্ষতি কৰাটো আমি গম পাইছোঁ। চামৰাং এৰিয়াৰ যিখন এখন সুন্দৰ এটা ফিল্ড আছিল, লগতে মোটামুটি 1-1.5 বিঘা মাটি ক্ষতি কৰা চামৰাং এৰিয়াতে আমি দেখিবলৈ পাইছোঁ। ইয়াৰ উপৰি এই নদী দাঁতিকাষৰে থকা গাঁও বা ঘৰসমূহৰ তামোলবাৰী বা ঘৰ বাৰী এইবিলাক লৈ যোৱা আমি পৰিলক্ষিত হৈছে। আমি চৰকাৰ বা ইয়াত থকা ৰুলিং পাৰ্টিত থকা চৰকাৰখনক বা UPPL আৰু BJP চৰকাৰখনক আমি অনুৰোধ জনাওঁ যে তেওঁলোকে অকল আজিকালি আমি দেখা পাই আছোঁ সামাজিক মাধ্যমত জইনিং প্ৰগ্ৰামহে কৰি আছে, তেওঁলোকে এইবিলাক নকৰি বা এইবিলাকক অলপ সময়ৰ কাৰণে স্থগিত কৰি এই বিপদৰ সময়ত ৰাইজৰ কাষত আহি পেলাই এই সমস্যাসমূহৰ সমাধানৰ পথত বা স্থায়ী সমাধানৰ পথত আগভাগ ল'ব বুলি আমি আশাবাদী আৰু আমি বামুণজুলি আঞ্চলিক সমিতিৰ পৰা তেওঁলোকক এই আহ্বান জনাওঁ।